নমস্কাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজতে পুনৰবাৰ আপোনালোকক পাঞ্জাৱ নেশ্যনেল বেংকৰ ফালৰ পৰা 2026ত যি বৰ্তমান ৰিক্ৰুটমেণ্ট প্ৰচেছৰ এপ্লাই চলি আছে অনলাইন এপ্লাই সেই এপ্লাইখিনিৰ সন্দৰ্ভত আজিৰ ভিডিঅ'টোত আমি সম্পূৰ্ণকৈ কথা পাতিম কোনখিনি কেণ্ডিডেটে ইয়াত এপ্লাই কৰিব পাৰিব বা এইজ কিমান লাগে এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগে আটাইখিনি বস্তু এই ভিডিঅ'টোত আপোনালোকক জনাম তো ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈ চাব যদিহে আপুনি গভৰ্ণমেণ্ট জবৰ বাবে প্ৰিপাৰেশ্যন কৰিছে বা যিকোনো প্ৰাইভেট জবৰ বাবে হ'লেও যদি প্ৰিপাৰেশ্যন কৰিছে তেনেহ'লে আমাৰ চেনেলটোৰ লগত জড়িত হৈ থাকিব আপোনালোকৰ ডিষ্ট্ৰিক্টখনৰ নাম লগতে আপোনালোকৰ এইজ আৰু এডুকেশ্যন কোৱালিফিকেশ্যন কিমান সেইটো বস্তু কমেণ্টত জনাবলৈ নাপাহৰিব এই কাৰণে আমি আপোনালোকৰ ডিষ্ট্ৰিক্টখন চাই লগতে আপোনালোকৰ এইজ চাই আৰু এডুকেশ্যন কোৱালিফিকেশ্যন চাই এনেধৰণৰ ভিডিঅ'সমূহ বনাবলৈ সাজু হৈ থাকোঁ গতিকে আপোনালোকৰ এইজ ডিষ্ট্ৰিক্টখনৰ নাম আৰু এডুকেশ্যন কোৱালিফিকেশ্যন জনাবলৈ নাপাহৰিব এতিয়া আমি মেইন যিটো টপিক বিষয় সেই বস্তুৰ ফালে আগবাঢ়িছোঁ কণ্ডাক্টিং বডি PNB পাঞ্জাৱ নেশ্যনেল বেংক PNBৰ ফালৰ পৰা যি ৰিক্ৰুটমেণ্ট বৰ্তমান প্ৰচেছৰ এপ্লাই চলি আছে সেইখিনি কোনে কি কৰিব বা কিমান ক'ত কি লাগে সেই বস্তুখিনি এতিয়া আপোনালোকক জনাম কণ্ডাক্টিং বডি PNB পোষ্ট নেম এপ্ৰেণ্টিছ এপ্লিকেশ্যন মোড অনলাইন নটিফিকেশ্যন ৰিলিজ ডেট 5 ফেব্ৰুৱাৰী 2026 2026 চনৰ ফেব্ৰুৱাৰী 5 তাৰিখে ইয়াৰ এপ্লিকেশ্যন ৰিলিজ হৈছে আৰু এপ্লিকেশ্যন লাষ্ট ডেট উল্লেখ আছে ফেব্ৰুৱাৰী 24 2026 হাতত মাজত মাত্ৰ আৰু 10টামান 9টামান দিন আছে যদিহে আপুনি ইচ্ছুক বা এপ্লাই কৰিব বিচাৰে পাঞ্জাৱ নেশ্যনেল বেংকৰ কামৰ বাবে তেনেহ'লে এপ্লাই কৰি ল'ব পাৰে 24 ফেব্ৰুৱাৰী কিন্তু ইয়াৰ লাষ্ট ডেট তাৰ আগতে আপোনালোকে এপ্লাই কৰিব লাগিব এক্সাম ডেট ফাৰ্ষ্ট উইক অফ মাৰ্চ 2026 2026 চনৰ মাৰ্চ মাহৰ প্ৰথম সপ্তাহতেই ইয়াৰ এক্সাম অনুষ্ঠিত হ'ব নতুবা যদিহে কেণ্ডিডেট বেছি হয় তেতিয়াহ'লে ছেকেণ্ড উইক থাৰ্ড উইকলৈ যাব পাৰে গতিকে ফাৰ্ষ্ট উইকৰ পৰা এক্সাম ষ্টাৰ্ট যদিহে আপোনালোকে প্ৰিপাৰেশ্যন কৰিম বুলি ভাবিছে এতিয়াৰ পৰাই পঢ়াটো ষ্টাৰ্ট কৰি দিয়ক নেক্সট ভেকেঞ্চি ডিটেইলছ টোটেল পোষ্ট মুকলি হৈছে 5138টা 5138 অকণমান ভেকেঞ্চি নহয় আমাৰ বাবে বহুত ভেকেঞ্চি হয় কাৰণ আপোনালোকক এটা পোষ্ট লাগে ইয়াত জেনেৰেলত কিছু পোষ্ট আছে OBC MOBCত কিছু পোষ্ট আছে SC STত আছে আৰু PWBDৰো আছে ঠিক তেনেধৰণে টোটেল পোষ্ট মুকলি হৈছে 5138টা বয়সৰ সময়সীমা 18ৰ পৰা 28 বছৰ উইথ ৰিলেক্সেশ্যন আপোনালোকে পাব OBCৰ বাবে 3 বছৰ SC STৰ বাবে 5 বছৰ PWDৰ বাবে 10 বছৰ ঠিক আছে নেক্সট আহিছোঁ এডুকেশ্যন কোৱালিফিকেশ্যন গ্ৰেজুৱেট এনি ষ্ট্ৰীম আপোনালোকৰ কোনো কথা নাই আৰ্টছ কমাৰ্চ ছায়েন্স BA BCom BSc কোনো ধৰণৰ কথা নাই যিহৰ পৰা নহওক আপোনালোকে গ্ৰেজুৱেট কৰিব লাগে তাত কোনো ধৰণৰ পাৰ্চেণ্টেজৰ কথা নাই আপোনালোকে এপ্লাই কৰিব পাৰে কিন্তু এই ৰিক্ৰুটমেণ্ট প্ৰচেছত এটা আটাইতকৈ ডাঙৰ আমাৰ বাবে সমস্যা আমাৰ মধ্যবিত্ত পৰিয়ালখিনিৰ বাবে এটা সমস্যা হৈছে এপ্লিকেশ্যন ফিজ ইয়াত যদি আপোনালোকে এপ্লাই কৰে এপ্লিকেশ্যন ফিজটো অকণমান বেছি হয় জেনেৰেল OBC EWSৰ 944 অৰ্থাৎ 944 টকা আৰু ফিমেলৰ বাবে 708 708 টকা SC ST PWBDৰ বাবে 236 টকা ফিমেলৰ বাবেও 236 টকাই ট্ৰান্সজেণ্ডাৰৰ বাবে 236 টকা আৰু এই বস্তুটোৰ কাৰণে হয়তো বহুত কেণ্ডিডেটে ইয়াত এপ্লাই নকৰিব মই আকৌ কৈ দিছোঁ এপ্লিকেশ্যন ফিজ জেনেৰেল OBC EWS মেইলৰ বাবে 944 ফিমেলৰ বাবে 708 আৰু SC ST PWBDৰ মেইলৰ বাবে 236 ফিমেলৰ বাবেও 236 ইমানখিনি আৰু ট্ৰান্সজেণ্ডাৰখিনিৰ বাবে 236 প্ৰায় একেই SC ST PWBD ট্ৰান্সজেণ্ডাৰৰ একেই কিন্তু জেনেৰেল OBC EWS মেইলৰ বাবে 944 ফিমেলৰ বাবে 708 এইখিনিয়ে আছিল আৰু সিলেকশ্যন প্ৰচেছৰ বিষয়ে বহুতে সোধে সিলেকশ্যন প্ৰচেছটো কেনেকুৱা বুলি তো মই আগতেই কৈ দিছোঁ ইয়াত প্ৰথমতে আপোনালোকৰ ৰিটেন এক্সাম হ'ব এটা সেইটো যদি কোৱালিফাইড হয় টেষ্ট অফ লোকেল লেংগুৱেজ আপোনালোকৰ লোকেল লেংগুৱেজটো টেষ্ট কৰিব যদিহে আপুনি অসমৰ পৰা তেনেহ'লে আপুনি অসমীয়া সম্পূৰ্ণ জানিব লাগিব যদিহে আপুনি যিয়ে নহওক আৰু যোনখিনি ষ্টেটৰ পৰা আপুনি আহে সেই ষ্টেটৰ যিটো লোকেল লেংগুৱেজ আমাৰ অসমত অসমীয়া তেনেদৰে জানিব লাগিব নেক্সট সেইটো পাছ কৰাৰ পিছত আপোনালোকৰ মেডিকেল এক্সাম হ'ব মেডিকেল এক্সাম ইমান টান নহয় আমাৰ পুলিচ আৰ্মিৰ নিচিনা ইমান টান নহয় জাষ্ট চিম্পলি এটা মেডিকেল টেষ্ট ল'ব তাৰ নেক্সটত আপোনালোকৰ চিলেকশ্যন প্ৰচেছ খতম হ'ব আপোনালোকৰ তাৰপিছত আপোনালোকৰ মেৰিট মাৰিব সেই মেৰিটৰ বেচিছত আপোনালোকৰ নাম আহিব চাকৰিৰ বাবে এইখিনি আছিল সম্পূৰ্ণ কথাখিনি আৰু ইয়াৰ ভিতৰুৱাকৈ যদি আপুনি চাব বিচাৰিছে এই বস্তুখিনি আমি য'ত চাইছোঁ বা আমি যি ৱেবছাইটত পাইছোঁ সেই ৱেবছাইট হৈছে www.pnbindia.in এই ৱেবছাইটত যদি আপোনালোকে যিকোনো ব্ৰাউজাৰত গৈ সাৰ্চ কৰে এই আটাইখিনি বস্তু আপোনালোকে পাব ঠিক আছে তো আটাইখিনি
পোষ্ট কথা মই আপোনালোকক কৈ দিলোঁ 24 তাৰিখ হৈছে লাষ্ট ডেট 24 ফেব্ৰুৱাৰী তাৰ আগত যদি আপুনি ইচ্ছুক সুন্দৰকৈ এপ্লাইটো কৰি ল'ব ঠিক আছে সম্পূৰ্ণ ভিডিঅ'টো ইমানেই আছিল এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে আমাৰ চেনেলটিৰ লগত জড়িত হৈ থাকিব চেনেলটি ছাবস্ক্ৰাইব কৰিব ধন্যবাদ